আজি বাথৰুম ক্লিনাৰ এটাৰ লাইভ ৰিজাল্ট দেখাম। এই ৱালখন কেনেকুৱা অৱস্থা হৈ আছে দেখিছে ন, পানী পৰি পৰি এনেকুৱা লেতেৰা হৈ আছে। মই এতিয়া এইখন চাফা কৰি দেখাম আপোনালোকৰ আগতে। এইটো লিকুইড এটা আনিছোঁ, এইটো মই আগতেও দিছিলোঁ ভিডিঅ', কিন্তু এনেকৈ মানে লাইভকৈ দেখাই দিয়া নাছিলোঁ আৰু আজি দেখাই দিছোঁ। অকণমান এনেকৈ লিকুইডখিনি ঢালি পেলাই মোহাৰি মিটে। এই ব্ৰাছডাল লগতে আহে, সেই লিকুইডটো লগতে আহে, বৰ মানে ভাল আৰু ব্ৰাছডাল আছে গতিকে মানে ঘঁহিবলৈ ভাল হয় আৰু। মই এনেকৈ থৈ পেলাই প্ৰায় 15-10 মিনিটমান থৈ দিম আৰু। এই 10 মিনিটৰ পাছত মই হাতেৰে এনেকৈ দিছোঁ, দেখিছেনে এৰাই গৈছে। মানে এইখিনি পানীৰ দাগখিনি কোমল কৰি পেলাই। তাৰপাছত এতিয়া ব্ৰাছডালেদি যোনডাল লগত আহিছিলে, এই ব্ৰাছডাল লগতে আহিছিলে, তো ব্ৰাছডালেদি ধুনীয়াকৈ মোহাৰিছোঁ। কিন্তু অলপ দেৰি ৰাখিব লাগিব। কিমান ধুনীয়া হয়। মই এই অকণমান জেগা মোহাৰিছোঁ, ইফালৰ জেগাকণ চাব আৰু এইফালৰ জেগাকণ চাব। এইকণ মই ভালদৰে এতিয়া মোহাৰি লওঁ। এতিয়া ৰিজাল্টটো চাব। মই এইখিনি পানী ঢালি দিছোঁ, দেখিছেনে ধুনীয়া একদম চাইন কৰি গৈছে আৰু। এইকণ যোনকণ মই চাফা কৰিছিলোঁ সেইকণ ধুনীয়া একদম চাফা হৈ গৈছে। এতিয়া ইফালৰ টুকুৰা চাওকচোন, যোনডোখৰত মই মানে চাফা কৰা নাছিলোঁ, ধৰিব পাৰিছেনে বাৰু? মই চাফা কৰা জেগাডোখৰ চাওক আৰু ইফালৰ ডোখৰ চাওক কেনেকুৱা পানী পৰি পৰি আমাৰ ৱালবোৰ, বিশেষকৈ মোৰ বগা, বহুত লেতেৰা হৈ যায়। এইখিনি মই চাফা কৰা নাই আৰু এইখিনি চাফা কৰিছোঁ। লিংকটো ডেছক্ৰিপশ্যন বক্সত দি থোৱা আছে, তাতে গৈ চাই ল'ব।